নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ নাম স্বপ্নালী। মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে পৰিচয় বুলি যিটো মানে ফাৰ্ষ্ট ব্লগ দিয়া যায় সেইটো মই দিয়াই নাই। আচলতে গমো পোৱা নাছিলোঁ যে ফাৰ্ষ্ট ব্লগ বুলি কিবা এটা দিব লাগে আৰু পৰিচয় এটা নিজৰ দিব লাগে। সেইকাৰণে ভাবিছোঁ আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। মই একেবাৰে সাধাৰণ পৰিয়াল এটাৰ ছোৱালী আৰু বৰ্তমানো সাধাৰণ পৰিয়াল এটাৰে বোৱাৰী হয়। কোনো হাই ক্লাছ মানে কোনো পৰিচয় নাই আৰু মোৰ বা চিনাকি মুখ এখনো নহয় যে সকলোৱে দেখিব আৰু ছাপোৰ্ট কৰিব, তেনেকুৱাও নহয়। আচলতে মই ইউটিউব চেনেলটো খুলিম বুলি সেই লকডাউনৰ সময়তে ভাবিছিলোঁ, কিন্তু সাহস নহ'ল আৰু মুখখন উলিয়াবলৈ। সেইকাৰণে ভাবোঁতে আজি ইমান বছৰ গুচিয়ে গ'ল। মোৰ এই ইউটিউব চেনেলটো খোলাৰ অৰ্থ এটাই, নিজকে অকণমান ব্যস্ত কৰি ৰখাটো। কাৰণ মা ঢুকোৱাৰ পিছৰ পৰাই মন চন ভালেও নাথাকে সদায়। যিকোনো কথাতে মানে একদম বেয়া হৈ যায় মনটো। কোনোবাই অকণমান বেয়াকৈ ক'লেও তাৰমানে কিবা লাগি যায় আৰু। এতিয়াতো আৰু বুজোৱা মানুহো নাই, মা নাই যিহেতু। আগতে মানে মাও আছিলে, বহুত ছাপোৰ্ট কৰিছিলে প্ৰত্যেকটো কথাতে, যে কি কৰিলে ভাল হ'ব বা এইটো নকৰিবি, চাকৰিৰ কাৰণে এপ্লাই কৰ, নিজক অলপমান কামত ব্যস্ত ৰাখ, নহ'লে মানে মন চনটো এনেই বেয়াই থাকে। এতিয়াতো আৰু মাও নাই, ছাপোৰ্ট কৰা মানুহো নোহোৱা হৈ গৈছে। নিজৰ বুলি ক'বলৈ তেনেকুৱা নায়েই আৰু কোনো বৰ্তমান। আছে যদিও চব মানে নিজক লৈয়ে ব্যস্ত, কোনো মানে কাৰো ভাবিবৰ টাইম নাই কাৰো কথাই, চব নিজক লৈয়ে ব্যস্ত। সকলোৰে তেনেকুৱা হয়, মাকজনী যেনেকুৱা আৰু আন কোনো হ'ব নোৱাৰে তেনেকুৱা। সকলোৰে ক্ষেত্ৰতে তেনেকুৱাই হয়। মোৰ যেনেকুৱা হৈছে, মা ঢুকোৱাৰ আজি 2 বছৰে হ'ব। এতিয়াতো আৰু চাকৰি কৰাৰো টাইম নাই, ল'ৰা ছোৱালীও চাব লাগে, ঘৰৰো দায়িত্ব আছে। গতিকে এৰিবও নোৱাৰোঁ, ঘৰৰ পৰা যাবও নোৱাৰোঁ। আৰু যোৱাটো মানে নিবিচাৰেও কোনো, যে ঘৰৰ পৰা বাহিৰত যাই কিবা এটা কৰক বা প্ৰাইভেট কিবা এটা কৰিলেও দৰমহা কম, গতিকে যাবলৈ নিদিয়ে। এতিয়া মানে তেনেকৈ একো প্ৰাইভেট চাকৰিও একো কৰা নহ'লে, আজি ইমান বছৰ গুচিয়ে গ'ল। চৰকাৰী চাকৰি পোৱাটোতো তেনেকুৱা সম্ভৱ নহয়েই। ভাবিলোঁ আৰু এনেকৈ থাকিলে মনটো এনেকৈ থাকিলে মানে মন চনো বেয়া হৈ যায়। কেনেদৰে মানে মনটো শান্ত কৰোঁ, কেনেদৰে কি কৰোঁ, মানে বহুত সম্বন্ধত আপোন মানুহেই হওক বা নিজৰে মানে তেজৰ সম্পৰ্কৰ মানুহেই হওক, বহুত বেয়া অভিজ্ঞতা পালোঁ মানে নিজৰ আপোন মানুহবোৰৰ পৰা। কোনো মানে মই মানে আনক যেনেকুৱাকৈ ভাবোঁ তেনেকুৱাকৈ মোক কোনেও নাভাবে, যাৰ কাৰণে মই মানে সকলোৰে পৰা দূৰত থকাও হ'লোঁ। ভালকৈ খোলাকৈ কাৰো লগত কথাও ক'ব নোৱাৰোঁ, তেনেকুৱা এটা পৰিস্থিতি হ'ল। মায়ে মানে যোৱাৰ পিছৰ পৰাই এনেকুৱা হ'ল, কাৰণ মায়ে আগতে বুজাইছিলোঁ বহু কথা। এনেও মা যোৱাৰ পৰা বহুত মানসিকভাৱে ভাগি পৰিছোঁ। অকস্মাতে মানে মায়ে গুচি গ'ল, একো কোৱাও নহ'ল, একো নহ'লে আৰু একো নাছিলে মাৰ, হঠাৎকৈ মানে নোহোৱা হৈ গ'ল। যাৰ কাৰণে মানে ভাবিয়ে কিবা লাগি যায়। বহুত মানে মানসিক অশান্তিত ভুগি আছোঁ। এতিয়া আৰু ছাপোৰ্ট কৰা মানুহ নাই, নিজকে কেনেদৰে ব্যস্ত ৰাখোঁ তাকে ভাবি সকলো লাজ কাজ বাদ দি আৰু মুখখন উলিয়াবলৈ বাধ্য হৈ গ'লোঁ, যে ইউটিউব চেনেল এটা খোলাই ভাল হ'ব বুলি ভাবি এই চেনেলটো খুলিলোঁ। আশা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব অকণমান হ'লেও। পৰিচয় বুলি ক'লে কেনেকৈ বা কয় ভিডিঅ' বনাই মই সেইটো নাজানো। যিখিনি আছিলে ক'ব লগা মই সেইখিনি ক'লোঁ আপোনালোকক। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। তেন্তে আজিলৈ বিদায় ল'লোঁ। ছাপোৰ্ট কৰিব আৰু সকলোৱে অকণমান হ'লেও।